টাটা 1512 22 ফুট গাড়ী এখন গাড়ী আমি ভিডিঅ' বনাইছিলোঁ মাৰ্কেটিং কৰিছিলোঁ গাড়ীখন বিক্ৰী হৈ গ'ল এতিয়া গাড়ীখন কোনে লৈছে গাড়ীখন ক'ত নিব কি পাৰপাছত নিব গোটেইখিনি আমি জানিম বলক এতিয়া আমি কাষ্টমাৰক মাতিম যোনে গাড়ী লৈছে দাদা এবাৰ এইপিনে আহক নমস্কাৰ নমস্কাৰ গাড়ীখন আপুনি পালে হয় প্ৰথমে আমাৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে আপোনাৰ পৰিচয়টো দিয়ক আপুনি ক'ৰ পৰা আহিছে কি নাম গোটেইখিনি মোৰ ঘৰ আপোনাৰ আজাৰা মাটিয়াত থাকো হয় আমাৰ নামটো কৈ দিলে ভাল হ'ব বাপন কলিতা হয় তো এই গাড়ীখন আপুনি ভিডিঅ' চাইছিলে ভিডিঅ' চাই পিনে আপুনি পছন্দ কৰিলে তো আপোনাৰ আৰু গাড়ী আছেনে ইয়াৰ আগতে মোৰ আগতে আছে কেইখনমান গাড়ী আছে আপোনাৰ তিনিখন আছে তিনিখন গাড়ী তো এইখন গাড়ী যে আপুনি ল'লে এখন গাড়ী আপুনি ক'ত চলাব মানে কি কামত ব্যৱহাৰ কৰিব ইয়াক মানে কাৰণ এটাই মানে আমাৰ বহুত মানে এনেকুৱা ধৰণৰ ব্যৱসায়ী আছে যি আৰম্ভ কৰিব বিচাৰে এই লাইনত আহিব বিচাৰে গাড়ী কিনিব বিচাৰে কিন্তু সঠিক দিশটো তেওঁ গমটো নাপায় ক'ত চলাব লাগে কি তো এখন আপুনি ক'ত চলাব মই আপোনাৰ ৰেক পইণ্টৰ পৰা মানে য'ত আপোনাৰ ষ্ট্ৰক হয় য'ত মানে ধৰি কিছুমানে চব্জিত লগায় কিছুমানে ধৰ ট্ৰান্সপৰ্টেশ্যনত লগায় কিছুমানে ধৰি লওক ডায়েৰী ফাৰ্মত লগায় সেনেকুৱা ধৰণৰ ব্যৱসায় তো তাৰ পৰাই ন আৰু এখন 15 বাৰৰ পৰা কিমান টকা মান ইনকাম হয় মাহত আন্তাজ মানে কিমান মান হয় মোটামুটি আপোনাৰ 60 to 70,000 আহে মানে সবকে দি মিলি নে সবকে দি মিলি চাওক দাদাই কৈছে মোটামুটি 60 মই 50 ক'লো বাৰু চাওক আপুনি যদি ইনিচিয়েলি আৰম্ভ কৰে নতুন গাড়ী কিনাতকৈ যদি আপুনি পুৰণা গাড়ী কিনে খুব ভাল কিয়নো আপোনাৰ আধা মান হৈ যায় আৰু আপোনাৰ বিজনেছটো ছেটআপ হওঁতে এখন গাড়ীতে আপুনি উপাৰ্জন যিখিনি কৰিব আৰু এখন বেলেগ গাড়ী কিনিব পাৰে তো সেইকাৰণে আমি সদায় কওঁ যে নতুন গাড়ী কিনাতকৈ আপুনি পুৰণা গাড়ী কিনক দামটো মই নকওঁ বাৰু দামটো মই ডিছক্ল'জ ইয়াত কৰা নাই কিমান দামত লৈছে কিন্তু ইয়াৰ ভিডিঅ' আপোনালোকে যদি আছে ভিডিঅ'ত চাই ল'ব ভিডিঅ'ত দামটো কোৱা আছে সেই দামতে গাড়ীখন তেখেতে পাইছে তো দাদা এইদৰে আমাৰ লগত থাকিব সহযোগত থাকিব আৰু এনেকুৱা ধৰণৰ গাড়ী যদি আৰু লাগে আমাক জনাব নিশ্চয় আৰু এটা কথা দাদা ফাইনেন্সত লৈছে নহয় জানো ফাইনেন্সত লৈছে ডাউন পেমেণ্টটো কিমান মান দিলে আপুনি 250 মান দিছে 250 বাকীখিনি ফাইনেন্স হৈছে আৰু ফাইনেন্স মানে মোটামুটি কিমান দিন লাগিলে আপোনাৰ মোৰটো আপোনাৰ 7 days মানত হৈ গৈছে মাত্ৰ 7 দিনত তেখেতে হৈ গ'ল মানে প্ৰফাইলটো যদি ভাল হয় মোটামুটি 7 দিন লাগে ইয়াত কিছুমানে কয় যে ফাইনেন্সৰ বহুত দিগদাৰী কিবা আচলতে প্ৰফাইল যদি ভাল হয় কাগজ যদি সময়মতে দিয়ে তাৰ ফাইনেন্সত ইমান দিগদাৰী নহয় আৰু দাদাৰ চিভিলটো ভালে এইকেইটাই মেইন বস্তু হয় তো দাদা এইদৰে আপুনি ব্যৱসায়ত আপুনি আগবাঢ়ি যাওক এটা শুভকামনা থাকিলে আগবাঢ়ি যাব থেংক ইউ